আগৰ ভিডিঅ' এটাত আপোনালোকক দেখাইছিলোঁ যে আমাৰ ঘৰৰ লগতে ফাৰ্ম আছে বুলি, এই যে ফাৰ্ম থকাৰ কাৰণে আমাৰ বহুত সুবিধা হৈছে বুলি আপোনালোকক দেখাইছিলোঁ। তাৰে মাজৰ এজনে সুধিছে যে ঘৰৰ লগতে ফাৰ্ম আছে যিহেতু ফাৰ্মখন গোন্ধ ওলায় নে নোলায়, এনেদৰে সুধিছিল। কিন্তু আমাৰ চোতালতে ফাৰ্মখন আছে যদিও আমাৰ কেতিয়াও গোন্ধ নোলায়, কাৰণ আমি চাফা কৰি থাকোঁ। তলখন 2-3 দিনৰ মূৰে মূৰে চাফা কৰোঁ আৰু ওপৰটোতো সদায় চাফা কৰোঁ, এদিনো বাকী নাই। আমি লেতেৰা হ'ব নিদিওঁ, যদি লেতেৰাকৈ ৰাখে তেতিয়াতো গোন্ধ ওলাবই, কিন্তু আমি এনেকৈ গোন্ধ ওলাবলৈ নিদিওঁ, কাৰণ আমাৰ চোতালৰ লগতে আছে। এয়া দেখিছেনে, তলটো কিমান চাফা কৰি ৰাখিছোঁ। যেনে মুৰ্গীয়ে বহুত লেতেৰা কৰে, সেইবাবে আমি 2-3 দিনৰ মূৰে মূৰে তলখন চাফা কৰোঁ। সদায়তো চাফা কৰিবলৈ সুবিধা নহয়, কাৰণ আমাৰ গাহৰি ফাৰ্মৰ লগতে আৰু বহুতো কাম থাকে কৰিবলগীয়া। সেইবাবে আমি সদায় তলখনত লাগিব নোৱাৰোঁ, সেইবাবে তলখন আমি 2-3 দিনৰ মূৰে মূৰে চাফা কৰোঁ। আৰু ওপৰটো কিন্তু আমি ৰাতিপুৱা টাইমত সদায় চাফা কৰোঁ, এদিনো বাকী নাই। ৰাতিপুৱা টাইমত মুৰ্গী খুলি দিয়াৰ পাছত লগে লগে চাফা কৰোঁ। এয়া দেখিছেনে কিমান চাফ চিকুণকৈ ৰাখিছোঁ মুৰ্গী ঘৰটো। যিমান চাফ চিকুণকৈ ৰাখিব সিমানে মুৰ্গীকেইটা বেমাৰৰ পৰা বাচি থাকিব, কেতিয়াও মুৰ্গীকেইটা বেমাৰ নহয়। আৰু এইকেইটা বস্তা পাৰি দিছোঁ। বস্তাকেইটা পাৰি দিয়াৰ কাৰণটো হৈছে যেতিয়া মুৰ্গীকেইটা ওপৰত উঠিব তেতিয়া ইয়াৰ তলত হাগিব, হাগাৰ লগে লগে বহুত লেতেৰা হৈ যায়, যিহেতু লেতেৰা হৈ গ'লে বহুত গোন্ধ ওলাব। সেইবাবে এনেদৰে বস্তাকেইখন পাৰি দিছোঁ। ৰাতিপুৱা যেতিয়া মুৰ্গী খুলি দিম, খুলি দিয়াৰ পাছত আকৌ বস্তাকেইখন সাৰি চাফা কৰি মেলি দিম, তাৰপিছত আকৌ গধূলি হ'লে পাৰি দিম। এনেদৰে সদায় পাৰি মেলি চাফা কৰি ৰাখোঁ। আৰু এইফালে সেয়া দেখিছে, এইখনে ডিম পাৰিবৰ কাৰণে দি থোৱা আছে, ঠাং দি থোৱা আছে। আৰু এয়া ৰাতিপুৱা টাইমত সদায় এইখন বস্তাকেইখন আঁতৰাই দিওঁ ডিম পাৰিবৰ কাৰণে। যেতিয়া তাত ডিম পাৰি হৈ যায়, তাৰপিছত আকৌ পিছবেলা এনেদৰে বস্তাকেইখন পাৰি দিওঁ, কাৰণ ইয়াৰ ওপৰতো মুৰ্গী উঠি থাকে। মুৰ্গী উঠি থাকিলে যিহেতু বহুত লেতেৰা কৰি পেলায়, লেতেৰা কৰিলে শুঙি হ'ব, শুঙি হ'লে বহুত প্ৰব্লেম হয়, মুৰ্গীও মৰে, বহুত মানুহৰ কাৰণেও বহুত বেয়া। সেইবাবে এনেদৰে চাফ চিকুণ কৰি ৰাখিছোঁ। এনেদৰে আপোনালোকেও এনেদৰে চাফ চিকুণ কৰি ৰাখিবচোন, তেতিয়া আপোনালোকেও ঘৰৰ লগত হ'লেও আপোনালোকৰ ফাৰ্মখন কেতিয়াও গোন্ধ নোলাব। যদি আপোনালোকে চাফ চিকুণ কৰি নাৰাখে গোন্ধ ওলাবই। আপোনালোকে এইটো কৰি চাব, নিশ্চয় সুফল পাব।